নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আমি কথা পাতিম টিচাৰ ৰিক্ৰুটমেন্ট লৈ আপোনালোকে জানে এলপি ইউপি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ তিনিটা ক্যাটাগৰী টিচাৰ ৰিক্ৰুটমেন্টৰ এডভাৰটাইজমেন্ট ওলাইছে আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম এলপি ইউপি টিচাৰ ৰিক্ৰুটমেন্ট লৈ আৰু পৰৱৰ্তী ভিডিঅ' বিলাকত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ বিষয়ে কথা পাতিম ঠিক আছে এই ভিডিঅ'ত আমি কি কথা পাতিম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এডুকেশন কোৱালিফিকেশন কি এলপি ইউপি টিচাৰ ৰিক্ৰুটমেন্টৰ কাৰণে এজ লিমিট কি বিতং কথা পাতিম কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে হেকতে লাইক কৰি দিব ঠিক আছে এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়টো এইটোৱে যে আজি নিউজ পেপাৰত এলপি ইউপি টিচাৰৰ যি এডভাৰটাইজমেন্ট ৰিলিজ কৰা হৈছে টোটাল পোষ্ট আছে আপোনালোকৰ হয়তো বেছিভাগে গম পাইছে তাৰে টোটাল পোষ্ট হৈছে 5550 টা পোষ্ট অফ এসিস্ট্যান্ট টিচাৰ ঠিক আছে সো এসিস্ট্যান্ট টিচাৰৰ কাৰণে আপোনালোকৰ পোষ্ট হল 5550 টা আৰু এলপি মানে লোৱাৰ প্ৰাইমাৰী আৰু ইউপি মানে আপাৰ প্ৰাইমাৰী আপোনালোকৰ জানে লোৱাৰ প্ৰাইমাৰীত আপোনালোকৰ পোষ্ট আছে 3800 আৰু আপাৰ প্ৰাইমাৰীত আছে 1750 টা ঠিক আছে আৰু পে ব্যান্ড 2 হ'ব আপোনালোকৰ পে ব্যান্ড 2 14000 to 70000 প্লাস গ্ৰেড পে এন্ড আদাৰ এলাউন্সেস যি থাকে ঠিক আছে আৰু আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া নেশনালিটি ইন্ডিয়ান হ'ব লাগিব আৰু আসামৰ হ'ব লাগিব মানে অসমৰ হ'ব লাগিব আৰু অসমৰ হলে তো obviously ইন্ডিয়াৰ হ'বই আৰু এজ লিমিট আপোনালোকৰ 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 40 বছৰৰ তলত হ'ব লাগিব এজ অন 1 জানুৱাৰী 2023 মানে 1 জানুৱাৰী 2023 ৰ মতে আপোনাৰ বয়স 18 প্লাস হ'ব লাগিব আৰু 40 ইয়াৰ্ছৰ তলত হ'ব লাগিব এটো হল এজ লিমিট তাৰ পিছত হল এজ ৰিলেক্সেশন এক্স সাৰ্ভিসমেনৰ কাৰণে 2 ইয়াৰ্ছ ওবিসি এমওবিসিৰ কাৰণে 3 ইয়াৰ্ছ এসসি এসটি এৰ কাৰণে 5 ইয়াৰ্ছ আৰু পিডব্লিউডি ক্যান্ডিডেটছৰ কাৰণে 10 ইয়াৰ্ছ আৰু এটা মানে এটা স্পেশাল এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে স্মল ফ্যামিলি নর্মস মানে এটু আপোনালোকে যদি জানিব বিচাৰে মই এবাৰ কৈ দিছো স্মল ফ্যামিলি নর্মস মানে আপুনি যদি মাল্টিপল বিয়া কৰাইছে বা আপোনাৰ যদি দুগৰাকীত কৰি বেছি সন্তান আছে তেন্তে আপুনি এই চাকৰিৰ কাৰণে এলিজিবল নহয় ঠিক আছে হেতু কোনটো ডেটৰ মতে 1/1/2021 ৰ মতে ঠিক আছে ইয়াৰ আগতে মানে যদি বিয়া কৰাইছে হেতু কোনো প্ৰবলেম নাই বাৰু কিন্তু ইয়াৰ পিছত যদি বিয়া কৰাইছে আৰু তেনে এইবিলাক বস্তু মানে আপুনি ক্ৰাইটেৰিয়া ফুলফিল নকৰে তেন্তে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল নহব মিডিয়াম অফ ইনস্ট্ৰাকশন আপোনালোকে ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 পাই যাব ঠিক আছে এবাৰ আহে এডুকেশন কোৱালিফিকেশন আপোনালোকৰ এলপি টিচাৰৰ কাৰণে এলপি লোৱাৰ প্ৰাইমাৰী যি এসিস্ট্যান্ট টিচাৰ আছে তেওঁলোকৰ কাৰণে কোৱালিফিকেশন কি লাগিব সিনিয়ৰ সেকেন্ডাৰী মানে হায়াৰ সেকেন্ডাৰী বুলি ক'ব পাৰে উইথ এট লিষ্ট 50% মাৰ্কস মানে 50% মাৰ্কস লাগিব আপোনালোকৰ এগ্ৰিগেট হায়াৰ সেকেন্ডাৰীত আৰু ডিপ্লোমা 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন মানে এটো বিএড হ'ব পাৰে ডিএলএড হ'ব পাৰে আৰু এসিস্ট্যান্ট টিচাৰ আপাৰ প্ৰাইমাৰীৰ কাৰণে এডুকেশন কোৱালিফিকেশন লাগিব গ্ৰেজুৱেট ফ্ৰম দা ইউজিসি ৰিকগনাইজড ইউনিভাৰ্সিটি এন্ড 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন অৰ বিএড অৰ ডিএড মানে ডিএলএড বুলি ক'ব পাৰে ঠিক আছে মানে আপোনালোকৰ মেইনলি গ্ৰেজুৱেচন লাগিব আৰু আপোনালোকৰ 2 ইয়াৰ ডিপ্লোমা লাগিব কি হল এলিমেন্টাৰী এডুকেশন হেতু ডিএলএড হ'ব পাৰে বিএড হ'ব পাৰে বা তেনেকৈ ইকুইভ্যালেন্ট যদি কিবা আছে হেতু হ'ব পাৰে আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে যদি সায়েন্স টিচাৰৰ কাৰণে আপোনালোকে যদি এলিজিবল হ'ব বিচাৰে তেনহলে ক্ৰাইটেৰিয়া কি বিএসসি ফ্ৰম ইউজিসি ৰিকগনাইজড ইউনিভাৰ্সিটি বিএসসি লাগিব আৰু এজ ইউজুৱেল টিচাৰৰ কাৰণে যি লাগে 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন তো বিএড হ'ব পাৰে ডিএলএড হ'ব পাৰে হিন্দি টিচাৰ ফৰ আপাৰ প্ৰাইমাৰী গ্ৰেজুৱেট উইথ হিন্দি এজ ওয়ান অফ দা সাবজেক্ট মানে যদি আপুনি গ্ৰেজুৱেচন কৰিছে আৰু গ্ৰেজুৱেচনৰ সময়ত যদি আপোনাৰ হিন্দীটো এটা সাবজেক্ট হিচাপে আছিল তেনহলে আপোনালোকে এই হিন্দি টিচাৰ ফৰ আপাৰ প্ৰাইমাৰীৰ কাৰণে এলিজিবল হ'ব ঠিক আছে এতিয়া কথা আহে আপোনালোকে কেনেদৰে এপ্লাই কৰিব এলপি ইউপি টিচাৰৰ কাৰণে সিম্পলি আপোনালোকে অনলাইন যেটো অফিচিয়েল ওয়েবসাইট আছে ডিই আসাম মই ডেসক্ৰিপচনত লিংকটো দি দিম বাৰু আপোনালোকে চাই লব তাত গৈ প্ৰথমতে অনলাইন এপ্লিকেশন ফৰ্মত ক্লিক কৰিব ৰেজিষ্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ পাৰ্সোনাল ডিটেইলছ আপোনাৰ আহি যাব আৰু চাই লব তাৰ পিছত কথা আহে ইম্পৰ্টেন্ট কথা এটো যে ডকুমেন্টস কি লাগিব ডকুমেন্টস মই সিৰিয়ালি কৈছো ফটো লাগিব মেট্ৰিকৰ মাৰ্কশিট লাগিব
মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব আৰু ডিগ্ৰী মাৰ্কশ্বিট লাগিব এণ্ড চাৰ্টিফিকেট এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন যদি তেনেকুৱা আপুনি দিব খোজে DLED BEd মাৰ্কশ্বিট যদি DLED আছে DLEDৰ মাৰ্কশ্বিট BEd থাকিলে BEd মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ দুয়োটাই লাগিব এণ্ড কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে তেন্তে কাষ্ট চাৰ্টিফিকেট লাগিব আৰু যদি মানে ৰেচিডেন্স প্ৰুফ মানে এড্ৰেছ প্ৰুফ এটা লাগিব NCC থাকিলে তাতে 5 মাৰ্কস মানে ম্যাক্সিমাম NCC B সার্টিফিকেট থাকিলে আপোনালোকে 5 মাৰ্কস পাব ঠিক আছে তো হেতু আৰু NCC C সার্টিফিকেট থাকিলে 3 মাৰ্কস তেনেকুৱা কিবা ক্ৰাইটেৰিয়া আছে আপোনালোকক যদি বিতং বস্তুখিনি লাগে যেটো নিউজ পেপাৰত প্ৰকাশ হৈছিল হেতু মোৰ লগত আছে লাগিলে আপোনালোকে মোক WhatsAppত মেছেজ কৰিব মই দি দিম ঠিক আছে ওকে তাৰ পিছত ইম্পৰ্টেন্ট ডেটস মানে অনলাইন এপ্লাই স্টার্ট কেতিয়া হ'ব অনলাইন এপ্লাই স্টার্ট হ'ব আপোনালোকৰ 2 জানুৱাৰী 2024 10 বজাৰ পৰা মানে পুৱা 10 বজাৰ পৰা 10 AM মানে আপোনালোকৰ এপ্লাই হ'ব 2 জানুৱাৰীৰ পৰা 2 জানুৱাৰী 2024 ৰ পৰা আৰু লাষ্ট ডেট হল আপোনালোকৰ 2 ফেব্ৰুৱাৰী 2024 ৰাতি 10 বজালৈকে ঠিক আছে সো এইখিনি আছিল LP UP টিচাৰ এসিস্ট্যান্ট টিচাৰ ৰিক্ৰুটমেন্টৰ বিষয়ে বিতং আপডেট I think আপোনালোকৰ A to Z বস্তু ক্লিয়াৰ হৈ গল বাকি যদি কিবা অসুবিধা পায় আপোনালোকে ইয়াৰ ৰিলেটেড বা কিবা কনফিউজন থাকে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে মই নিশ্চিতভাৱে আপোনালোকক বস্তুখিনি ক্লিয়াৰ কৰি দিয়াৰ চেষ্টা কৰিম ঠিক আছে বাকি আৰু দীঘলীয়া নকৰো যদি ভিডিওটো ভাল পাই থাকে এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুন আহিছে কিন্তু সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ থ্যাংক ইউ